ইনভেষ্টমেন্ট মাল্টিপ্লায়াৰ অৰ্থাৎ বিনিয়োগ গুণক ৰিলেটেড এটা নিউমাৰিকেল প্ৰব্লেম লৈছো এক্সামৰ পেপাৰৰ পৰা ইয়াতে কোৱেশ্চনত কৈছে ইট ইজ প্লেনড টু ইনক্ৰিজ নেশ্যনেল ইনকাম বাই ₹1000 crore ইন এন ইকনমি কাণ্ট্ৰিখনত নেশ্যনেল ইনকাম 1000 কোটি টকা বঢ়াব বুলি প্লেন কৰা হৈছে হাউ মাচ ইনক্ৰিজ ইন ইনভেষ্টমেন্ট ইজ ৰিকুৱায়াৰ্ড to achieve this goal if MPC is 0.6 ইয়াতে আমাক কৈছে যে নেশ্যনেল ইনকাম যদি 1000 crore বঢ়াব লাগে কিমান টকা কাণ্ট্ৰিখনে ইনভেষ্ট কৰিব লাগিব যদি MPCৰ মান অৰ্থাৎ প্ৰান্তিক উপভোগ প্ৰৱণতা 0.6 হয় ইয়াতে কোৱেশ্চনত আমাক দিয়া আছে MPC is equal to 0.6 আৰু ইনকাম কিমান বঢ়াব লাগে যে 1000 crore যাক আমি দিনত কৰিম ডেল্টা y ৰে সো ডেল্টা y is equal to 1000 crore নাও আমি উলিয়াব লাগে ইনভেষ্টমেন্ট বা বিনিয়োগ কিমান টকা কৰিব লাগিব ইনভেষ্টমেন্ট যিমান আমি বঢ়াম তাক দিনত কৰা হ'ব ডেল্টা i ৰে ডেল্টা i কিমান হ'ব উলিয়াব লাগে এই প্ৰবলেমটো আমি কেনেদৰে সলভ কৰিম আমি এই প্ৰবলেমটো সলভ কৰিব লাগিব ইনভেষ্টমেন্ট মাল্টিপ্লায়াৰৰ ফৰ্মুলা ইউজ কৰি ইনভেষ্টমেন্ট মাল্টিপ্লায়াৰৰ ফৰ্মুলা কি আছিল যে k ইকুৱেলছ ডেল্টা y বাই ডেল্টা i অৰ্থাৎ বিনিয়োগ গুণক কি যে ইনভেষ্টমেন্ট যিমান বাঢ়িছে তাৰ কিমান টাইমছ নেশ্যনেল ইনকাম বাঢ়িছে নাও আমি ডেল্টা y পাই গৈছো কিমান 1000 ডেল্টা i উলিয়াব লাগে যদি আমি k এর ভ্যালু উলিয়াব পাৰো তেনেহলে আমি ডেল্টা i এর ভ্যালু পাই যাম নাও k এর ভ্যালু কেনেকৈ উলিয়াম উইথ দ্য হেল্প অফ MPC k আৰু MPC অৰ্থাৎ ইনভেষ্টমেন্ট মাল্টিপ্লায়াৰ আৰু MPC ৰ মাজৰ এটা ৰিলেশনশিপ আছে আৰু সেই ৰিলেশনশিপটোৰ পৰা এটা ফৰ্মুলা ডিৰাইভ হৈছে কি যে k ইকুৱেলছ 1/1 মাইনাছ MPC MPC কিমান দিয়া আছে 0.6 so 1 divided by 1 minus 0.6 equals 1 divided by 0.4 point 2 গুছাই দিয়া কিমান হ'ব যে 10/4 that is equal to 2.5 অৰ্থাৎ আমি k বা বিনিয়োগ গুণক বা ইনভেষ্টমেন্ট মাল্টিপ্লায়াৰৰ ভ্যালু পালো কিমান যে 2.5 এতিয়া k এৰ মেইন ফৰ্মুলাটো লৈ আহা k মানে কিমান পালো 2.5 equals delta y 1000 divided by delta i delta i এফালে আনা delta i equals 1000 by 2.5 ইয়াৰ ভ্যালু কিমান হ'ব যে পইণ্ট 2 গুছাই দিয়া পইণ্ট 2 গুছাই দিলে ইয়াতে হ'ব 25 আৰু ওপৰত এটা 0 বাঢ়ি যাব সো ওপৰত হ'ব 10000 so 10000 divided by 25 equals 400 so delta i এর ভ্যালু পালো 400 কোটি টকা অৰ্থাৎ যদি কাণ্ট্ৰিখনত নেশ্যনেল ইনকাম 1000 crores বঢ়াব লাগে তেনেহলে ইনভেষ্টমেন্ট কৰিব লাগিব 400 crores so ই হৈছে আমাৰ ফাইনেল আনসাৰ থ্যাংক ইউ